যাবলৈ বৰ ভয় লাগিছে দেই। তোমাৰ মাক মই কোনদিনে দেখাও নাই, কেনেকুৱা নাজানো নহয়। বৰ যদি খঙাল হয় মোক বোলে ইয়াৰ পৰাই ঘৰলৈ ঘূৰাই পঠিয়ালে, তেতিয়া কি কৰিম বাৰু? মোৰ ভিতৰলৈ যাবলৈকে সাহস নহৈছে নহয়। তুমি এতিয়া মোক মন্দিৰত বিয়া কৰাম বুলি ক'লা, বিয়া কৰাই মেলি লৈ আহিলা। এতিয়া আৰু মোৰ ভয়হে লাগিছেগে আৰু। তোমাৰ কথা শুনি ভালেই কৰিলো নে ভুলেই কৰিলো নাজানিছো আৰু দেই। তুমি ঘৰত এবাৰ মাক কথাটো নকলা নহয়, এতিয়া মাক নোকোৱাকে আৰু মোক বিয়া কৰি লৈ আহিছা। মায়ে কি কৰিবা নাজানো আৰু পাই। জান তুমি ভয় কৰিব নালাগে। মোৰ মায়ে মোক যে বহুত মৰম কৰে। এটা ল'ৰা বুলি মোক একদম বহুত মৰমত ৰাখিছে নহয়। তুমি ভয় কৰিব নালাগে। মায়ে অকণমান সময়ৰ কাৰণে খং কৰিব পাৰে, মাক কথাটো নকলো যে। এতিয়া মাক যদি মই কৈ যোৱা হ'লে যে মই ছোৱালী এজনী ভাল পাওঁ বোলে, মন্দিৰত বিয়া কৰাই লৈ আহিম, তেতিয়া মায়ে মোক যাবলৈকে নিদিলে হয়। সেইকাৰণে মই মাক নোকোৱাকে তোমাক সেই মন্দিৰতে বিয়া পাতি লৈ আহিছো। এতিয়া মাহঁতৰ সেইকাৰণে ক'বলৈও নহ'ল। সেইবুলি অকণমান খং কৰিব, সেইবুলি তোমাক আৰু ইয়াৰ পৰা ঘূৰাই কেনেকৈ পঠিয়াই ময়ো চামচোন। মই কিবা তোমাক অকলে এৰি দিম নেকি? তুমি চিন্তা কৰিব নালাগে। ৰ'বা মা এফালে ওলাই আহিবিচোন। এজনী তোমাৰ বোৱাৰী হয়, মই মন্দিৰত বিয়া কৰাই লৈ আহিছো। তোমাক কথাটো নোকোৱাকে গ'লো আৰু। তোমাক ক'লে মানে আকৌ তুমি মোক নিদিলা হ'লে যে যাবলৈ, সেইকাৰণে মই মনে মনে গৈ মন্দিৰতে বিয়া পাতি তোমালে বুলি বোৱাৰী এজনী লৈ আহিলো। মোক বোৱাৰী হয়? তই এইবোৰ কি ক'বলৈ আহিছ? মন্দিৰত বিয়া পাতি লৈ আহি আৰু মোক বোৱাৰী বুলি কৈ দিলে মই বোৱাৰী বুলি মানি ল'ম নে? মইতো গম নাপাওঁ এইবোৰ কথা। তই মোক জনাইছিলি জানো মন্দিৰত বিয়া পতাৰ আগতে? এতিয়া মনে মনে এইবোৰ কৰিবলৈ ল'লি তই। বিয়াখন পাতিছ, মাক বোলে কথাটো জনাও সেইটো নাই, আহি পিনে কৈ দিছ। আৰু পৃথিৱীত ছোৱালী বিচাৰি নাপালে নেকি? এইজনী কলি মলি দেখিবলৈ কেনেকুৱা জনী আকৌ। গাঁৱৰ চুকৰ পৰা উঠাই লৈ আহিছে তই বিয়া পাতি, এতিয়া আকৌ মোক বোৱাৰী বুলি ক'বলৈ আহিছে। এইজনী মই বোৱাৰী বুলি কেনেকে বেলেগৰ আগত চিনাকি দিম তই কচোন? মা তোমাৰ বাৰু কি হৈছে? তাইৰ সন্মুখতে তুমি এনেকৈ তাইক কলি পুতনি বুলি কৈছা যে, তাইৰ পৰা মনত দুখ নাপাবনে? আৰু মই তাইক ইমান বছৰৰ পৰা ভাল পাই আছো আৰু এতিয়া তাইক মই বিয়া নকৰাই বেলেগক বিয়া কৰালে হ'ব জানো? তুমি এনেকে ক'লে নহ'ব নহয়। তুমি কেলে যে এনেকুৱা, মোক কিবা এতিয়া কলা বগা চাই থাকিবলৈ নাই নহয়। তাই ছোৱালীজনী ভাল, মনৰ পৰা বহুত ভাল, তাই মনটো চফা, সেইকাৰণেহে মই তাইক ভাল পাওঁ আৰু সেইকাৰণে বিয়া কৰাই লৈ আহিছো। তুমি এতিয়া এনেকে তাইৰ মুখৰ আগত এইবোৰ কলি চলি কৈ নাথাকিবা আকৌ। তাই কিবা দুখ নাপাব নেকি মনত? হ'ব দিয়া, মই মাৰ কথাখিনি বেয়া নাই পোৱা বাৰু। এনেও মই দেখাত কলিয়ে হয়। এতিয়া মই দেখাত কলি যেতিয়া মানুহে মোক কলি বুলিয়ে ক'ব, বগী বুলিতো নকয়। সেইকাৰণে মই বেয়া নাই পোৱা দিয়া। তুমি এনেই মিছাতে মাৰ লগত কাজিয়া নকৰিবা। একদম মনে মনে থাক। আহিয়ে মাক পুতেকৰ মাজত সোমাবলৈ হ'লেই তাই আহিয়ে নিজৰ আচলটো দেখাইছে। মাক পুতেকৰ মাজত সোমাবলৈ হয়। একদম চুপচাপ মনে মনে থাক। মই মোৰ ল'ৰাৰ কথা পাতি আছো, তাৰ মাজতে মাত নামাৰিবি। তই মনে মনে শুনি থাক। আৰু তই পুতুকত, তই এই দুদিনীয়া ছোৱালীজনীৰ কাৰণে এতিয়া মোৰ লগত তৰ্ক কৰিবি? তাৰ বিষয়ে একো শুনিবই নাই। এই মাকজনে যে সপা ডাঙৰ দীঘল কৰিলে সেইখিনি পাহৰি থাকিলে। এতিয়া সেই দুদিন চিনাকি ছোৱালীজনী লগ পাই এতিয়া তাৰ বিষয়ে একোৱে শুনিবই নাই। মাকৰ লগত তৰ্ক কৰিব আহে। তোমাৰ বাৰু কি হৈছে আজি? আজি তুমি এনেকুৱাখন কৰি আছা যে? তুমিতো এনেকুৱা মানুহ নহয়। আৰু অথনিৰ পৰা কলি কি কৰি আছা আকৌ? তুমি মুঠতে আজি ঘৰত সোমাবলৈ দিবা নে নিদিবা? তুমি এই বোৱাৰী বুলি তাৰমানে মানি ল'ব নোৱাৰা? মোৰতো তোমাৰ হেৰি দেখি এনেকুৱাই লাগিছে, তাইক তুমি বোৱাৰী বুলি মানি নোলোৱা। ঘৰৰ ভিতৰত সোমাবলৈ নিদিয়া নেকি? তাই যদি আজি ঘৰৰ ভিতৰত সোমাবলৈ নাপায়, তেতিয়া ময়ো কিন্তু ঘৰে গুচি যাম আকৌ। তেতিয়া মাত ঠিক লৈ আহিবলৈ নাই। এতিয়া তুমি ঘৰত সোমাবলৈ দিবা নে নিদিয়া সেইটোহে কোৱা। কি কলি ৰে পুতুক? তই এতিয়া দুদিনীয়া চিনাকি সেই ছোৱালীজনীৰ কাৰণে মাৰক এৰি থৈ যাম বুলি ক'বলৈ আহিছ? এতিয়া সেইটোহে হ'লগে। তোৰ কাৰণে মই ইমান ধুনীয়া ছোৱালী এজনী চাই থৈছিলো, বগী চগী দেখিবলৈ একদম ইমান মৰম লগা। ভাবিছিলো তাইৰ লগতো বিয়াখন পতাই দিম। তাই মাকৰ লগত কথা পাতিবলৈ যাম বুলি ভাবি থৈছিলো। কিন্তু তই পালিগে এই কলিজনীহে। গাঁৱৰ চুকৰ পৰা উঠাই আনিছে। দেখিবলৈও কেনেকুৱাজনী, অকণমান ধুনীয়া হ'লেও বেলেগ কথা আছিলে। তাৰ ছোৱালী বিচাৰি নাপালে, এইজনীহে পালে। এতিয়া আকৌ মোক সেই ভয় দেখুৱাব আহিছে ঘৰ এৰি থৈ যাম বুলি। হ'ব, এতিয়া মইনো ক'বলৈ কি আছে? বিয়া পাতি লৈ আহিছ যেতিয়া আৰু ঘূৰাই পঠিয়াব নোৱাৰি নহয়। এতিয়া বোৱাৰী বুলি কৈছে যে বোৱাৰী বুলি মানি ল'বই লাগিব আৰু কিনো কৰিম আৰু। কিন্তু মই তোমাক কৈ দিছো বোৱাৰী, তুমি এতিয়া নিজৰ মৰ্জি মতে ইয়াত যি কৰিব নোৱাৰা। যি কৰিব আছে মোৰ কথা মতে হ'ব। প্ৰত্যেকটো কাম মোক সুধিহে কৰিব লাগিব, নহ'লে কিন্তু এখন ঘৰত থাকিব নোৱাৰা। মই একদম মানে ডিচিপ্লিন মানি চলা মানুহ হয়, আৰু মই যি মতে কম সেইমতে কাম কৰিব লাগিব। পিছে তোমাৰ নামটো কি হয়? কিমান পঢ়িলা? পঢ়া শুনা কৰিলা নে নাই কৰা? মোৰ নামটো চম্পা, আৰু মই এইবাৰ BA পাছ কৰিলো। BA পাছ কৰিলা? সেইকাৰণে BA পাছ কৰি একেবাৰে বিয়াখনকে পাতি লওঁ বুলি ভাবিলা আৰু পলাই গুচি আহিলা। আৰু পঢ়িবলৈ পাৰিলা হয় পঢ়ো বুলি ক'লে। তাই আকৌ সেই বিয়াহে খাবলৈ মন গ'ল। BA পাছ কৰিয়ে একদম বিয়া হৈ গুচি আহিছে আৰু। হ'ব, এতিয়া আহিলা যদি আৰু মইনো কি ক'ম আৰু। ব'লা ভিতৰলৈ ব'লা। পুতুকন তই বল। হেৰি নহয় বৈ,
এতিয়া এখন ঘৰলৈ বিয়া হৈ আহিলা জীৱত আৰু এইখন তোমাৰ ঘৰ এতিয়া তুমি এখন ঘৰ নিজৰ ঘৰ বুলি ভাবিব লাগিব নিজৰ ঘৰ বুলি ভাবি প্ৰত্যেকটো কাম ভালকৈ কৰি যাব লাগিব ঘৰখন ধৰি ৰাখিব লাগিব বুজিছা নহয় আৰু চাবা আকৌ তোমাৰ কাৰণে যাতে মই মানুহৰ আগত লাজ পাব নালাগে এনেও তুমি কলিমলি দেখিবলৈ মানুহেতো এতিয়া দহে টচাই কথা ক'বই বোৱাৰীজনী বোলে কলিমলি বোৱাৰী এজনী ক'ৰপৰা আনিলো বুলি গতিকে বাকী একো ক্ষেত্ৰত যাতে মই লাজ পাব লগা নহয় এই ল'ৰাটোৱে ছোৱালী বিচাৰি নাপালে কলিমলি এজনী বিয়া কৰি লৈ আহিলে আৰু এতিয়া উপায় নাই আৰু মই অহাটোৱে ভুল আছিলে নেকি আহিবই নালাগিছিলে অথনিৰ পৰা কলিকে কিমান যে কথা শুনিবলৈ পাইছো অহাটোৱে মোৰ ভুল আছিলে এই ৰ'বা চম্পা তুমি নেকান্দিবা জান আৰু মা তোমাৰ কি হ'ল বাৰু আজি তুমি একদম মানে কিবা গোটে কৰি আছা যে এনেকৈ বাৰু মানুহক কলি বগী কৰি থাকিব পাৰে নেকি তাই কলা হ'ল বুলি মানুহজনী বেয়া নহয় ন তুমি যে অথনিৰ পৰা তেনেকৈ কৈ আছা ব'লা চম্পা এই মাৰ লগত কথা পাতি লাভ নাই তুমি ৰুমত ব'লা অকণমান আৰাম কৰি ল'বা তই আজি সেই বৰফ কেইটামান বনাবিচোন আজি ইমান গৰম পৰিছে গৰমত নোৱাৰিছো আৰু বৰফ নাখালে নহ'বই জানে নাজানো বনাবলৈ মা মই আকৌ সেই বৰফ চৰফবোৰ বনাবলৈ নাজানো নহয় আমাৰ ঘৰত আকৌ ফ্ৰিজ নাছিলে নহয় ঠাণ্ডা পানী খাবলৈ হ'লে আৰু মাটিৰ কলহতে পানী থৈ দিয়ে পানীখিনি একদম চেঁচা হৈ থাকে আৰু বৰফ নহয়গে আৰু এতিয়া আকৌ বৰফ বনাবলৈ মই কেনেকেনো বনাওঁ মা মই নাজানো নহয় বনাবলৈ হে কৃষ্ণ তই বৰফ বনাবলৈও নাজানো তোৰ আকৌ ফ্ৰিজ নাছিলে তাৰমানে এইহেন গৰমত আজিকালি আৰু কাৰ ঘৰত ফ্ৰিজ নাথাকে আছে বাৰু সেই মাটিৰ কলহত বাৰু কোনে আজিকালি পানী চেঁচা কৰি খায় কি যে আৰু এই ল'ৰাটোক আৰু কি বুলি ক'ম আৰু আকৌ গাঁৱৰ চুকৰ পৰা ছোৱালী উঠাই আনিলে একদম মানে কৈছো নহয় কি বুলি ক'ম আৰু তাক হ'ব তই একো বনাব নালাগে এই নেখালেও হ'ব নেখাওঁ বৰফ নাখাওঁৱে মই একো এটা নাজানে কৰিবলৈ কি কৰিবলৈ জানেনো হ'ব তই শাক ভাতকেইটা বনাবলৈ জানো ন সেইকেইটাকে বনা নালাগে বৰফ বনাই থাকিবলৈ মা এই তোমাৰ আকৌ কি হ'লনো একেবাৰে খঙত একদম ৰঙা চঙাজনী হৈ আছে যে আকৌ কিবা হ'ল নেকি সেই তোমাৰ বোৱাৰীৰ লগত এতিয়া কি হ'ল বুলি সুধি কি তই মন্দিৰত যেতিয়া বিয়া পাতিবলৈ গৈছিলি তেতিয়া তই আমাক সুধিছিলি জানো বিয়াখন কাৰ লগত পাতিবি নে নাপাতিবি তেতিয়া একো সোধা নাছিলি এতিয়া সুধি কি কেনেকুৱা এজনী ছোৱালী উঠাই আনিছে কক গাঁও চুকৰ পৰা আনিলে আৰু নাজানো আৰু দেই কি যে কম আৰু একো এটা নাজানে আজি মই সেই বৰফ বনাবলৈ বুলি ক'লো সিহঁতৰ ঘৰত বোলে ফ্ৰিজে নাছিলে বৰফ বনাবলেই নাজানে মাটিৰ কলহত পানী থৈছিলে সেই মোৰতো সেইটো শুনিয়ে লাগিছে আৰু একেবাৰে গাঁৱৰ চুকত ক'ৰবাত সেই ঘৰ হ'ব লাগিব এইজনী কলিমলি ছোৱালী বিচাৰি নাপালে তো ভাল ছোৱালী এজনী মই ইমান ধুনীয়া ছোৱালী এজনী চাই থৈছিলো সেইজনী যদি অনা হ'লে মানুহে বা কৰি দিছিলে হ'লে এতিয়া এই কলি বোৱাৰীজনী অহাৰ পৰা মানুহে সদায় এটা কথা শুনাই থাকে নাই আৰু তাহাঁতৰি যাম মোৰ সন্মুখৰ পৰা মই মুখখন চাবলৈ মন নাই যাওঁ মই এতিয়া মা তুমি বাৰু সদায় একেটা কথাই কেলে কৈ থাকা কলি বুলি তাই বাৰু শুনি পালে মনত দুখ নাপায় নে তাই ছোৱালীজনী কলা হ'ল বুলি আৰু মনটো কলা নহয় তাই বৰ ভাল ছোৱালী হয় আৰু মই কিবা তাইক সেই কলা বগা চাই ভাল পোৱা নাই নহয় আৰু তুমি যে সদায় কৈ থাকা সেই বগী ছোৱালী পচন্দ কৰি থৈছিলো বুলি তুমি পচন্দ কৰিলে কি হ'ব মোৰতো পচন্দ হ'ব লাগিব মোক কিজানি সেইজনী ছোৱালী পচন্দ নহয় তুমি যে সদায় কৈ থাকা মই এই বহুত বছৰৰ পৰা ভাল পাই আছো সেইকাৰণে বিয়া কৰাই লৈ আহিছো আৰু এই ছোৱালীজনী বৰ ভাল তুমি আকৌ একো বুজিয়ে নোপোৱা সদায় একেটা কথাই কৈ থাকিবা ধুনীয়া ছোৱালীজনী বিয়া কৰাই আনি আৰু তাই চেহেৰাটো চাই থাকিলে হ'ব মই কি যে কথাবোৰ কয় আৰু তোমাৰ লগত নহ'ব আৰু দেই এইবোৰ লাগি থাকিবলৈ নাই আৰু মই অফিচলৈ যাওঁ মই আকৌ অফিচলৈ যোৱাৰ পিছত আকৌ তাইক হেৰি কৰি নাথাকিবা আমনি দি নাথাকিবা